এক শোকাবহ ঘটনায় মুহূর্ততে জোকাৰি গ'ল নলবাৰীৰ মাখিবাহা অঞ্চল। টিহু সৰ্থেবাৰী পথত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত ঘটনাস্থলীতে মৃত্যু ঘটিল 2 সফল যুৱকৰ। জিলাখনৰ মাখিবাহাৰ অধ্যাপক পাৰাৰ ধনজিৎ শৰ্মাই তেওঁৰ 4চকীয়া বাহনখনেৰে বন্ধু ৰাজীৱ শৰ্মাৰ সৈতে গৈছিল সৰ্থেবাৰীলৈ। 4চকীয়া বাহনখনেৰে 2 বন্ধু উভতি অহাৰ পথত নিয়ন্ত্ৰণ হেৰুৱাই 4চকীয়া বাহনখন সহিতে 2 বন্ধু সোমাই পৰে চৰাজানত। গাড়ীৰ ভিতৰতে যান্ত্ৰৰ দ পানীত ছটফটাই থকাত স্থানীয় ৰাইজে উদ্ধাৰ অভিযান চলাই 2 যুৱকক গাড়ীৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে যদিও ঘটনাস্থলীতে 2 যুৱকে শোকাবহ মৃত্যুক আঁকোৱালি লয়। যুৱক দুজনক মাখিবাহাৰ অধ্যাপক পাৰা নিবাসী 30 বছৰীয়া ধনজিৎ শৰ্মা আৰু 25 বছৰীয়া ৰাজীৱ শৰ্মা বুলি চিনাক্ত কৰা হৈছে। কি কাৰণত যুৱক দুজনে উঠি অহা বাহনখনত দুৰ্ঘটনাত পতিত হ'ল সেয়া এই পৰ্যন্ত স্পষ্ট হোৱা নাই যদিও এই ভয়ংকৰ দুৰ্ঘটনাটোক লৈ সমগ্ৰ অঞ্চলটোতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। টিহুৰ পৰা কুমুদ বৰ্মনৰ ৰিপৰ্ট, অসম ভইচ।